আচলতে চাওক এইবাৰ নিৰ্বাচনটো সাধাৰণতে আমি সকলোৱে জানো যে শাসক পক্ষতে আচলতে পঞ্চায়ত নিৰ্বাচনৰ ৰায়টো আহে, জনগণে দিয়ে। সেইটো প্ৰথম আৰু প্ৰধান কাৰণ। দ্বিতীয় প্ৰধান কাৰণটো হৈছে যে বিজেপি দলৰ নেতাসকলে, বিজেপি দলৰ বহু বিধায়কে যি ধৰণৰ ভাবুকিসূচক আচলতে মন্তব্য আগবঢ়াইছিল নিৰ্বাচনৰ আগমুহূৰ্তত ভোটাৰক আকৰ্ষিত কৰিবৰ কাৰণে, যে যদি বিজেপি পক্ষত আপোনালোকে ভোট নিদিয়ে তেতিয়াহ'লে যিবিলাক চৰকাৰী আঁচনি আপোনালোকে লাভ কৰি আছে সেই আঁচনি আপোনালোকক কাটি দিয়া হ'ব। তেনেকুৱা কেইবাজনো বিজেপি বিধায়কৰ উদাহৰণ আছে। এই বক্তব্যবিলাক আচলতে ভাইৰেল হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত আচলতে বহু জনগণে, বিশেষকৈ মহিলাসকলৰ 80% মহিলাই বুলি ক'লেও অত্যুক্তি কোৱা হয়তো নহ'ব, তেখেতসকলে আচলতে বিজেপিক বেয়া পালেও বিজেপি পক্ষতে ভোটদান কৰিলে এইটো দ্বিতীয় বৃহৎ কাৰণ বুলি আমি বিবেচনা কৰিছোঁ। আৰু এই কাৰণটোৰ উপৰিও তৃতীয় বৃহৎ কাৰণটো আমি ক'ব পাৰোঁ যে আমাৰ ৰাজ্যখনত যিসকল আচলতে বিজেপি বিৰোধী দল সংগঠন আছে বা লোক আছে, এই বিজেপি বিৰোধী শক্তিবিলাক যিহেতু ঐক্যবদ্ধভাৱে আচলতে আমি অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ ৰণত, যাৰ ফলত আচলতে বিজেপি ফৰে আচলতে বেছি সুবিধাজনক স্থিতি থাকিল। এই তিনিটা বৃহৎ কাৰণ। তাৰ উপৰিও আচলতে বহু মহিলা বুলি কৈছোঁ, বহু লোকে আচলতে এতিয়াও আশাবাদী হৈ আছে, যিসকলে বিভিন্ন আঁচনিত সামৰি লোৱা নাই, তেখেতসকলক প্ৰতিশ্ৰুতি দিছে যে আপোনালোকক আমি ইয়াৰ পিছতেই আচলতে আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিম, যিবিলাকে অৰুণোদয় পোৱা নাই, যিবিলাকে অন্যান্য চৰকাৰী আঁচনি পোৱা নাই, ঘৰ পোৱা নাই, সেইসকলেও আচলতে আশাত বন্দী হৈ আচলতে ভোটদান কৰিছে বিজেপি পক্ষত। এই কথাটো আছে। গতিকে আশাত ভঞ্জী কৰিছে, কিছুমানে ভাবুকি দিছে, সেই ভাবুকিৰ ভিত্তিত ভোটদান কৰিবলৈ বাধ্য হৈছে। আমাৰ ঐক্যবদ্ধ হ'ব নোৱাৰাৰ কাৰণে হৈছে। এইকেইটা হৈছে প্ৰধান কাৰণ। ইয়াৰ উপৰিও চতুৰ্থ প্ৰধান কাৰণটো হৈছে বিজেপি দলে সাংঘাতিক ধৰণে অভাৱনীয়ভাৱে টকা খৰচ কৰিছে, যিটো কল্পনাতীত বুলি আমি ক'ব পাৰোঁ। এটা ৱাৰ্ডত আচলতে আপুনি 50,000 70,000 পৰ্যন্ত খৰচ কৰিছে। এইটো ধেমালি কথা নেকি? এটা ৱাৰ্ডত আচলতে কিমানটা পৰিয়াল থাকে, কিমান ঘৰ পৰিয়াল থাকে, সেই পৰিয়ালখিনিৰ ওচৰত প্ৰচাৰ চলাওঁতে ইমান টকাৰটো প্ৰয়োজন নহয়। আচলতে ভোটদান ভোটৰ আশাত পইচা পৰ্যন্ত যেতিয়া নেকি দিব, বহু অঞ্চলত মদ দিছে, বহু অঞ্চলত টকা দিছে, বহু অঞ্চলত এই ধৰণে ভাবুকি দিছে, বহু অঞ্চলত এই ধৰণৰ প্ৰলোভন দিছে, যাৰ ফলত আচলতে আমাৰ এই বিজেপি পক্ষতে আচলতে ৰায়দানটো আহিছে। গতিকে এটা কথা আমি সকলোৱে মনত ৰাখিব লাগে যে পঞ্চায়ত নিৰ্বাচন, পাৰ্লিয়ামেণ্টৰ নিৰ্বাচন বা এছেম্বলি নিৰ্বাচন সম্পূৰ্ণ বেলেগ হয়। এই নিৰ্বাচনৰ কোনো আচলতে তাত সংগতি নাথাকে। গতিকে আমি আশা কৰিম অনাগত সময়ত যি আমাৰ 2024 চনৰ যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত যাতে আমাৰ সকলো বিৰোধী দল, শক্তি, সংগঠন, লোক আছে, ব্যক্তি আছে, সকলোৱে যাতে আমি বিজেপি চৰকাৰৰ যিবিলাক জনগণ বিৰোধী, শ্ৰমিক বিৰোধী, যিবিলাক কৃষক বিৰোধী, যুৱ ছাত্ৰ বিৰোধী, মহিলা বিৰোধী, সংখ্যালঘু বিৰোধী বা দেশ বিৰোধীও যিবিলাক নীতি আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে, যিবিলাক সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, ইয়াৰ বিৰুদ্ধে আচলতে আমি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, সংবিধান ৰক্ষাৰ স্বাৰ্থত, ধৰ্মনিৰপেক্ষতাৰ ৰক্ষাৰ স্বাৰ্থত আমি সকলো গণতান্ত্ৰিক লোক যিসকল আছোঁ, প্ৰগতিশীল চিন্তা চৰ্চা কৰা যিসকল লোক আছোঁ, আমি আচলতে ত্যাগৰ মনোভাৱেৰে, এৰা ধৰা মনোভাৱেৰে আমি আগবাঢ়ি আচলতে ঐক্যবদ্ধত উপনীত হ'ব লাগিব। তেতিয়াহে আচলতে এই বিজেপি চৰকাৰক আমি ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰিম। এই আহ্বানটো মই সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দলৈ